সদায় থাকিব। জুবিন দাৰ শেষ ভিডিঅ'টো লগাই অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা মামাক মই এটাই অনুৰোধ কৰিছোঁ, জুবিন দাৰ শ্ৰদ্ধাঞ্জলি ভাৰতবৰ্ষত এনে শ্ৰদ্ধাঞ্জলি যেন কাৰো নহয় আৰু কাৰো হ'ব নোৱাৰে। এই জুবিন দাৰ দৰে তেনেকুৱা কৰক, কিয়নো জুবিন দা ভাৰতবৰ্ষৰ কলিজাৰ টুকুৰা আছিল। ইমানখিনি ভাৰতবৰ্ষত জুবিন দাৰ লগত মানুহ থাকিও আমি জুবিন দাক এনেকৈ হেৰুৱাব লগা হ'ল। আৰু শেষত হেমন্ত বিশ্ব শৰ্মা মামাক অসম চৰকাৰ তথা মই এটাই অনুৰোধ কৰিছোঁ, জুবিন দাৰ যিসকল অনুৰাগী আছে সেইসকলক শেষবাৰৰ কাৰণে এবাৰ চাব দিয়ে যেন। জুবিন দা তুমি আঁতৰি গ'লেও মোৰ এই কলিজাৰ পৰা, অসমৰ মানুহৰ কলিজাৰ পৰা আঁতৰি যাব নোৱাৰে, সদায় থাকিব।